ডেনমাৰ্কত দ্বিতীয়খন সন্মিলন অনুষ্ঠিত হয়। সেই সন্মিলনত ক্লাৰাই, আমি যে আগতে কৈছোঁ ক্লাৰা জেটকিনৰ কথা, সেই ক্লাৰা জেটকিনে এটা প্ৰস্তাৱ দিলে যে এই দিনটো আমি কোনোবা এটা দিন আমি নাৰীসকলৰ সমঅধিকাৰৰ নাৰী হৈছে সমাজৰ অবিচ্ছেদ্য অংগ। নাৰী অবিহনে এখন সমাজ সমৃদ্ধিশালী হ'ব নোৱাৰে। অতি পৰিতাপৰ বিষয়, নাৰীয়ে ইমানখিনি আগবঢ়াৰ পাছতো আমি নাৰীৰ কাৰণে এটা দিৱস ল'ব পৰাটো অতি তাৎপৰ্যপূৰ্ণ বিষয়। গতিকে নাৰী এতিয়াও বহু ক্ষেত্ৰত অৱহেলিত হৈ আছে, বহু ক্ষেত্ৰত পিছ পৰি আছে। তেওঁলোকক যাতে সকলো ক্ষেত্ৰতে আমি সম অধিকাৰ দিব পাৰোঁ, নাৰীক সবলীকৰণ কৰিব পাৰোঁ, নাৰীক যাতে আত্মপ্ৰতিষ্ঠাৰ বাবে, আত্মসন্মান ৰক্ষাৰ বাবে তেওঁলোকক যাতে সবল কৰি আনিব পাৰোঁ, তাৰ উদ্দেশ্য আগত ৰাখিয়ে আজিৰ দিনটো উদযাপন কৰা হৈছে। ক'বলগীয়াখিনি ইমানতে সময়। আন্তৰ্জাতিক নাৰী দিৱস হিচাপে আমি আচলতে বহুদিনৰ পৰা ভাবি আছিলোঁ যে চেকাপাৰা ভাষা সাহিত্য সভাই আমাৰ স্থানীয় মহিলাসকলক একত্ৰিত কৰি বিভিন্ন আমি সাহিত্য সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱাৰ কথা। ইয়াৰ পাৰতে আমি আজি 8 তাৰিখে আমাৰ ইয়াত খেলুৱা গাঁৱৰ মহিলা সমিতিয়ে উদ্যোগত আমাৰ সহযোগত যি অনুষ্ঠান আমি আগবঢ়াইছোঁ, এই ক্ষেত্ৰত আমি দেখা পালোঁ যে কেইটামান ইয়াত পজিটিভ পইণ্ট আছে যে মহিলাসকলে অকল সাহিত্য সভা বুলি নাহিলে এনেকুৱা কিছু অনুষ্ঠান যদি আমি লগত সংগতি ৰাখোঁ, তেতিয়াহ'লে মহিলাসকলে আমাক পূৰ্ণ সহযোগিতা আগবঢ়াইছে। আৰু মই যথেষ্ট সন্তুষ্ট যে খেলুৱা গাঁৱৰ মহিলা সমিতিয়ে আজি এই অনুষ্ঠানটো সফল কৰাত যিখিনি পদক্ষেপ হাতত লৈছে, এইটো কিন্তু বুৰঞ্জীত, আমাৰ চেকাপাৰৰ বুৰঞ্জীত অটল। আমি দেখা পাইছোঁ যে ইয়াত যিসকল ব্যক্তি, বয়স ধৰা ব্যক্তি আছিল, যিসকল পুৰণা ব্যক্তি আছিল, সেই ব্যক্তিসকলৰ প্ৰচেষ্টাত 2003 চনৰ পৰা যিটো অনুষ্ঠান ইয়াত আমি চেকাপাৰা শাখা সাহিত্য সভা গঠন কৰিছিলোঁ, ইয়াৰ পাছত এই চেকাপাৰা শাখা সাহিত্য সভা বিভিন্ন দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই 3টা কাৰ্যকালৰ সম্পাদক আছিলোঁ। আৰু আমি গৈ বিভিন্ন পদক্ষেপ হাতত লৈ লাষ্টত আজি আমি সন্তুষ্ট যে কি প্ৰক্ৰিয়াই আমি ভাষা সাহিত্য সভা বা সাহিত্য সংস্কৃতিক আগবঢ়াই নিব পাৰিম, ই এটা আমি পথ বিচাৰি পালোঁ, যাতে মহিলাসকলক আমি একত্ৰ কৰি তেওঁলোকে লগত লৈ অহা শিশুসকলৰ বিভিন্ন পাৰদৰ্শিতা প্ৰকাশ কৰি সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিম। আন্তৰ্জাতিক নাৰী দিৱসৰ ওপৰত আমি উদ্যোক্তা হিচাপে মাতি আনিছোঁ আমাৰ স্বৰ্ণজ্যোতি বৰুৱা বাইদেউ। তেখেতে আপোনালোকে শুনিছেই বক্তব্য আগবঢ়াই আছে। তথাপিও আমাৰ শাখাৰ সহকাৰী সম্পাদক তেখেতে আন্তৰ্জাতিক নাৰী দিৱসৰ ওপৰত দুআষাৰ ক'বলৈ মনত দৰাচলতে আজিৰ দিনটো মানে এটা পবিত্ৰ দিন। আজি বিশ্বৰ প্ৰত্যেকগৰাকী নাৰীৰ প্ৰতি আমি শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। চেকাপাৰ শাখা সাহিত্য সভাই আজি এই পবিত্ৰ দিনটো উদযাপন কৰিছে আৰু ইতিমধ্যে নিৰ্দিষ্ট বক্তাৰ ভাষণ ইতিমধ্যে চলি আছে। গতিকে আমি আহিলোঁ জিলা সাহিত্য সভাৰ উপ সভাপতি হিচাপে, আৰু দেখি তেওঁলোকে ইমান সুন্দৰকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে দেখি আমি আপ্লুত হৈছোঁ। আৰু এটা কথা অনুভৱ হৈছে যে যেতিয়া নাৰী শক্তিৰ বিকাশ হ'ব, জাগৰণ হ'ব, তেতিয়া আমাৰ সমাজ আৰু সভ্যতা সেই আগবাঢ়ি যাব। আৰু আমি সেই লক্ষণটোৰ কাৰণে আমি জিলা সাহিত্য সভাই অশেষখিনি, অসম সাহিত্য সভাই অশেষখিনি আমি কষ্ট কৰি আহিছোঁ। আৰু আমি ভাবিছোঁ যে যেনেকৈ আমাৰ
ৰাস্তাবিলাক বহল হৈছে, আমাৰ মনবিলাক বহল হৈছে, আৰু বহল ৰাস্তাই যেনেকৈ তীব্ৰ বেগত গাড়ী যায়, ঠিক তেনেকৈ বহল মনেৰে আমি নাৰীসকলক যদি আঁকোৱালি লওঁ, তেতিয়াহ'লে আমাৰ সমাজ চিৰসেউজীয়া হৈ থাকিব বুলি আমি গভীৰভাৱে বিশ্বাস কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।